हेलो एवरीवन वेलकम टू अखम जय यूट्यूब चैनल। तो बंधुबान्धवসকল আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আইছো। আজি টপিকটো হৈছে যে বিশেষকৈ যিসকলে অসম পুলিচৰ এপি আৰু তাৰপিছত এসআই তাৰপিছত এবি ইউবি কনষ্টেবলৰ অকণমান নাম্বাৰৰ বাবে আপোনালোকে ৰিটেন টেষ্ট দিব পৰা নাই। তো হিয়তৰ বাবে এটা বিগ আপডেট লৈ আইছো। আপোনালোকৰ বাবে এটা ভাল খবৰ যে অহা নৱেম্বৰ মাহতে আকৌ অসম পুলিচৰ লগতে ফৰেষ্ট গাৰ্ডৰ ডিপাৰ্টমেণ্টৰ আৰু অসম পুলিচৰ বহুত নানা ধৰণৰ বিজ্ঞাপন প্ৰকাশ পাব। এইটোৱে আমাৰ মামায়ে ইতিমধ্যে এটো ঘোষণা কৰিছে যে আপোনালোকৰ বাবে নৱেম্বৰ মাহত আকৌ নতুনকৈ অসম পুলিচৰ লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰো পদ ওলাব। তো বল আপোনালোকে ইমান দিন দৌৰাদৌৰি কৰিছে, ইমান দিন প্ৰেক্টিছ কৰাৰ পিছতো এইবাৰ মেৰিট লিষ্টত আপোনালোকৰ ৰিটেন টেষ্ট দিব পৰা নাই, কিবা ভুলৰ বাবে আপোনালোকে ফিজিকেলতো পাছ কৰা নাই বা ৰিটেন টেষ্ট দিব পৰা নাই। তো এতিয়া টেনশ্যন নকৰিব, মনটো বেয়া নকৰিব, কাৰণ এতিয়া আকৌ নতুনকৈ পদ মুকলি হৈ আছে। আমাৰ মামায়ে জনাইছে, এইটো ঘোষণা কৰিছে। তো মামাই ঘোষণা কৰিছে মানে এইটো ইতিমধ্যে কনফাৰ্ম যে আপোনালোকে নৱেম্বৰ নতুবা ছেপ্টেম্বৰ নতুবা অক্টোবৰত নতুবা ডিচেম্বৰতে আপোনালোকে চিয়ৰ যে এই বিজ্ঞাপনটো প্ৰকাশ কৰি দিবই। অৰ্থাৎ আপোনালোকৰ হাতত আকৌ এটা চান্স আহি আছে। তো অসম পুলিচৰ লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰো নতুন নতুন পদ মুকলি কৰিব। এইটো মই কোৱা নাই, আমাৰ মামাই এটা অনুষ্ঠানত ঘোষণা কৰি দিছে যে নৱেম্বৰ মাহতে প্ৰকাশ কৰি দিব আকৌ নতুনকৈ অসম পুলিচৰ লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চাকৰি বিজ্ঞাপনটো প্ৰকাশ কৰি দিব। অৰ্থাৎ আপোনালোকে আকৌ ইণ্টাৰভিউ দিব পাৰিব। তো যিসকলৰ বেয়া হৈছে এইবাৰ, যিসকলে ৰিটেন টেষ্ট দিব পৰা নাই, তো ফ্ৰেণ্ডসকল এতিয়াৰ পৰাই আপোনালোকে প্ৰেক্টিছ কৰক। এতিয়াৰ পৰাই আপোনালোকে 100% প্ৰেক্টিছ কৰক যাতে আপোনালোকে এইবাৰ ছিলেক্টেড হ'ব পাৰে। তো যেতিয়া এডভান্সমেণ্ট দিব তাৰ পিছত প্ৰেক্টিছ কৰি একো লাভ নাই। অৰ্থাৎ আজিৰ পৰাই আপোনালোকে প্ৰেক্টিছ কৰক যাতে আপোনালোকে 7 মাহ 8 মাহ পিছত যেতিয়া ফিজিকেল দিব অসম পুলিচত যাতে তেতিয়া এক্সিলেণ্ট মাৰ্ক আনিব পাৰে। তো যদি আপোনালোকে এক্সিলেণ্ট মাৰ্ক আনে তেন্তে ৰিটেন টেষ্টত 100% বহিব পাৰিব, আপোনালোকে ৰিটেন টেষ্ট দিবই পাৰিব। তো ফ্ৰেণ্ডছ হ'ল আপোনালোকে যেতিয়া ফিজিকেলৰ এক্সিলেণ্ট মাৰ্ক আনিব পাৰিব তেতিয়া আপোনালোকৰ চান্স থাকিব যে আপোনালোকে ৰিটেন টেষ্ট দিব পাৰিব। ৰিটেন টেষ্ট যদি ভাল হয় আপোনালোকৰ চাকৰি চিয়'ৰ গেৰাণ্টি আপোনালোকে পাব। তো এইটোৱে এইবাৰ যিটো ভুল হৈছে আগলৈকে এই ভুলটো নকৰিব, কাৰণ সময় এতিয়াও আছে আপোনালোকৰ হাতত। আজিৰ পৰাই আকৌ এবাৰ প্ৰেক্টিছ কৰক যাতে আপোনালোকে এই চাকৰিটো লাভ কৰিব পাৰে অসম পুলিচৰ। নতুবা ফৰেষ্ট ডিপাৰ্টমেণ্টত যিসকলে ৱেইট কৰি আছিলে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰো নৱেম্বৰ মাহতে মুকলি কৰি দিব নতুন নতুন পোষ্ট। মই এটা ভিডিঅ' বনাইছিলোঁ, তাতে আমাৰ মামাই কৈছে যে নৱেম্বৰ মাহতে এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগতে অসম পুলিচৰ নতুন নতুন পোষ্ট বিজ্ঞাপনটো প্ৰকাশ কৰি দিব। তো বন্ধু-বান্ধৱীসকল সময় কেতিয়াও ৰৈ নাথাকে, আপোনালোকে সময়ৰ ভিতৰতে আছে। এতিয়াৰ পৰাই প্ৰেক্টিছ আৰম্ভ কৰি দিয়ক। নৱেম্বৰ মাহত আকৌ নতুনকৈ পোষ্ট মুকলি হৈ আছে, আপোনালোকৰ বাবে আহি আছে নতুন নতুন পোষ্ট। আপোনালোকে প্ৰেক্টিছ কৰক যাতে আপোনালোকে এইবাৰ চাকৰিটো লাভ কৰিব পাৰে। তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰিম। সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।